LP, UP, GT, PGT শিক্ষক নিযুক্তিৰে জড়িত কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ সৈতে ডিছকাছ কৰিম। নতুনকৈ আমাৰ চেনেল ভিজিট কৰিছে যদি কাষতে ছাবস্ক্ৰাইব বটনটো চুই থ'ব, নটিফিকেশ্যন অল কৰি থ'ব। শিক্ষক নিযুক্তিৰে জড়িত অফিচিয়েল আনঅফিচিয়েল সকলো ধৰণৰ ইনফৰমেশ্যন আমাৰ পৰা লাভ কৰি থাকিব। যদিও 7 মাৰ্চ ADRE ৰিজাল্ট দিব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, সেই ADRE ৰিজাল্টৰ সৈতে কিন্তু LP, UP শিক্ষকৰ যি নিযুক্তি হ'বলৈ গৈ আছে, সেই কিছু সংখ্যক প্ৰাৰ্থীৰ সৈতেও কিন্তু এই বিষয়টো বহুত বেছি গুৰুত্বপূৰ্ণ। কিয় গুৰুত্বপূৰ্ণ আমি ডিছকাছ কৰিম। তাৰ আগতে যি LP, UP শিক্ষক নিযুক্তিৰ কাৰণে যি মেৰিট লিষ্টৰ কথা ওলাই আছে, তাৰ সমান্তৰালকৈ GT, PGTৰ ৰিজাল্ট সোনকালে দিয়াটো কিন্তু বহুত বেছি প্ৰয়োজনীয় হৈ পৰিছে। সকলোৱে হয়তো গম পায় যে অসমত প্ৰায় 50,000+ মানুহে প্ৰাৰ্থীয়ে GT, PGT এক্সাম দিছে। আৰু সেই 50,000 প্ৰাৰ্থীৰ এনে কিছুমান প্ৰাৰ্থী আছে, দাদা বাইদেউ আছে বা এছপায়াৰেণ্ট আছে, যে ইয়াৰ ভিতৰত বহুতে LP, UP, GT, PGT সকলোতে চাকৰি পাব। যাৰ মাৰ্কছ ভাল, অলৰেডি তেওঁলোকে LP, UPত এপ্লাই কৰি থৈছে, লগতে তেওঁৰ BEd আছে, BEd থকাসকলে LPত এপ্লাই কৰা নাই, UPত এপ্লাই কৰি থৈছে আৰু GT, PGT তেওঁলোকে এক্সাম দিছে। আৰু যদিহে GT, PGTত তেওঁলোকে চাকৰিটো পাই যায়, তেতিয়াহ'লে ডেফিনেটলি UPত তেওঁলোকে চাকৰি নকৰে। আৰু এইবাৰ যিটো GT, PGT নিযুক্তি হ'ব, সেই নিযুক্তি হোম ডিষ্ট্ৰিক্টতে হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। কাৰণ এতিয়ালৈকে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি ওলোৱা নাই আৰু আমি যিমান দূৰ গম পাইছোঁ, এইবাৰ নিজৰ প্ৰিফাৰেঞ্চ জিলা বা হোম ডিষ্ট্ৰিক্টতেই চাকৰিবিলাক পোৱাৰ বেছি সম্ভাৱনা আছে। কিন্তু এইটো অফিচিয়েলি নটিফিকেশ্যন এতিয়ালৈকে দিয়া নাই, কিন্তু আমি যিমান দূৰ গম পাইছোঁ সেইটো হোৱাৰ সম্ভাৱনা। এইবাৰ অসমৰ শিক্ষা জগতত প্ৰথমবাৰ কাৰণে যিটো এক্সাম হৈ শিক্ষক নিযুক্তি হ'বলৈ গৈ আছে, সেই শিক্ষক নিযুক্তিত এই বিষয়টো দেখা পাব। এতিয়া যদিহে LP, UP ফাইনেল মেৰিট লিষ্টৰ পূৰ্বে যদিহে GT, PGT ৰিজাল্ট দি দিয়ে, তেতিয়াহ'লে বহুত বেছি ভাল হ'ব। এই কাৰণেই যে বিশেষকৈ গ্ৰেজুৱেট টিচাৰ হাইস্কুলত পোৱা টিচাৰজনে কেতিয়াও UPত নকৰে। আৰু তেনেকৈ যদিহে UPৰ পৰা তেওঁৰ নামটো ওপৰলৈ উঠি যায়, তেতিয়াহ'লে ডেফিনেটলি LPৰ পৰাও সেই প্ৰাৰ্থীজনে নিজৰ নাম আচলতে কৰ্তন কৰিব পাৰিব। কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যন সকলোৱে হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন সকলোৱে এই কাৰণেই হ'ব যে যিজনৰ চাকৰি পাব বা যাৰ মাৰ্কছে কভাৰ কৰিব, সকলোৱে যিটো চাৰ্টিফিকেট, সেই ৰিয়েল চাৰ্টিফিকেটসমূহ সকলোৱে শ্ব' কৰিব লাগে। আৰু যদিহে আপুনি শ্ব' কৰিব নাযায়, দুবাৰ চান্স দিয়া হ'ব। যদি আপুনি শ্ব' নকৰে, তেতিয়াহ'লে আপোনাৰ নামটো অট'মেটিক কাট খাই যাব মেৰিট লিষ্টৰ পৰা। আৰু যদিহে এনেকৈ ওপৰ GT, PGT চাকৰি পোৱা প্ৰাৰ্থীৰ নাম UPৰ পৰা যদি কাট খাই যায়, তেতিয়াহ'লে তলৰ পৰা LPৰ প্ৰাৰ্থী এজনে চাকৰিটো পোৱাত ডেফিনেটলি সহায়ক হ'ব। সেইকাৰণে GT, PGTৰ ৰিজাল্টটো দিয়াটো কিন্তু বহুত বেছি প্ৰয়োজনীয় হৈ পৰিছে। গভৰ্ণমেণ্টক আমি এইটোৱেই অনুৰোধ কৰিম যাতে GT, PGTৰ ৰিজাল্ট সোনকালে দিয়ক। লগতে ADRE এনেকুৱা কিছুমান চাকৰি আছে, বহুত বেছি ভাল চাকৰি আছে। ADREত কিন্তু যদি 3rd গ্ৰেড লেভেলত যদি চাকৰি পাই যায়, তেতিয়াহ'লে কোনোবা প্ৰাৰ্থীয়ে হয়তো LPত নকৰিব পাৰে বা UPত চাকৰি নকৰিব পাৰে। বহুত এনেকুৱা প্ৰাৰ্থী আছে যিয়ে নেকি ADREত 3rd গ্ৰেড প্ৰিফাৰেঞ্চ তেওঁলোকে কৰে। গতিকে তেনেকুৱা হাজাৰ প্ৰাৰ্থী আছে। আপোনালোকৰ লগত কিমানজন প্ৰাৰ্থী আছে সেইটো আপোনালোকে বিবেচনা নকৰিব, গোটেই অল আছাম ডিভিজনত আপুনি কম্পেয়াৰ কৰক। কাৰণ অল আছাম ডিভিজনত যিটো কম্পেয়াৰ হয়, সেইটো আচলতে বহুত এটা আচলতে বৃহৎ পৰিমাণত কম্পেয়াৰ হয়। গতিকে আপোনাৰ লগত কিমান আছে প্ৰাৰ্থী সেইটো কম্পেয়াৰ নকৰি গোটেই সকলোৰে লগত কম্পেয়াৰ কৰক। কাৰণ এনেকুৱা বহুতো প্ৰাৰ্থী আছে যিয়ে নেকি সকলোতে চাকৰি পায়। প্ৰাৰ্থী এজনে কিন্তু পোষ্ট বহুত ব্লক কৰে। সেইকাৰণে কণ্টিনিউ এই কামখিনি কৰাটো বহুত বেছি প্ৰয়োজনীয় হৈ পৰিছে। আমি দেখুৱাই দিয়া এই ৱেৰ জৰিয়তে যদি আপুনি যদি চাকৰি এটা লাভ কৰে, তেতিয়া আমাৰ প্ৰাপ্তি তাতেই আছে। গতিকে যিমান পাৰে ভিডিঅ'টো সিমান শ্বেয়াৰ কৰিব, যাতে সকলোখিনি কাম সোনকালেই হয়। LP, UP নিযুক্তিৰ প্ৰক্ৰিয়াৰ মেৰিট লিষ্টটো যাতে সোনকালেও ওলায়, সেইটো আমি আশা কৰিছোঁ। সকলোৱে আপোনালোকে প্ৰাৰ্থনা কৰক আপোনালোকৰ কাৰণে যাতে ভাল খবৰ আহে। লগতে এই যিটো ADRE আৰু GT, PGTৰ ৰিজাল্টটো কিন্তু সোনকালে দিয়াটো বহুত বেছি প্ৰয়োজনীয় হৈ আছে। কাৰণ বহু প্ৰাৰ্থী আছে যিয়ে নেকি LP, UPত তেওঁলোকে অলৰেডি এপ্লাই কৰি থৈছে আৰু GT, PGT আৰু ADRE যদি 3rd গ্ৰেড লেভেলত চাকৰি পায়, তেওঁলোকে LP, UPত হয়তো চাকৰি নকৰিব, বিশেষকৈ GT, PGT চাকৰি পোৱাসকলে। গতিকে এই গুৰুত্বপূৰ্ণ কথাকেইটা আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ। শ্বেয়াৰ কৰি দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলৰ সৈতে কানেক্ট হৈ থাকিব। ছাবস্ক্ৰাইব কৰি থ'ব, কাষতে থকা ছাবস্ক্ৰাইব বটনটো চুই
ন'টিফিকেশ্যন অল কৰি থ'ব, তেতিয়া অফিচিয়েল আনঅফিচিয়েল সকলো ধৰণৰ আমি কথা ডিছকাছ কৰি থাকোঁ। আপোনালোকলৈ ন'টিফিকেশ্যন যাব আৰু আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে চাব পাৰিব। পুনৰ এবাৰ লগ পাম। ধন্যবাদ।